হেল্ল' বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ ভালে আছে। তো আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে ফেচবুকৰ যদি ৰিলছবোৰ আপোনালোকে মোবাইলত গেলাৰী ছেভ কৰিব পৰা নাই বা ডাউনলোড কৰিব পৰা নাই, তাতে সেই ৰিলছবোৰ অতি সহজে কেনেকৈ ডাউনলোড কৰিব পাৰিব আজি মই আপোনালোকক দেখাই দিম। তো মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডাউনলোড কৰিবৰ কাৰণে আমি প্ৰথমে ফেচবুক একাউণ্টত যাব লাগিব। ফেচবুকত গৈ প্ৰথমে মই বৰ খুশি পাই আছে। ধৰি লওঁ আমি এইটো ৰিলছ ডাউনলোড কৰিব খোজোঁ। তো ডাউনলোড কৰিবৰ কাৰণে ছাইডৰ ফালে যে শ্বেয়াৰ আইকন আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত তলফালে যে কপি লিংক লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত গুগলত যাব লাগিব। গুগলত গৈ ফেচবুক ৰিলছ ডাউনলোড বুলি লিখি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত প্ৰথম লিংক যিটো আহিব সেইটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত লিংকটো পেষ্ট কৰিব লাগিব। পেষ্ট কৰাৰ পিছত ডাউনলোডটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এইফালে দুটা কোৱালিটি আছে, HD কোৱালিটি এটা, SD কোৱালিটি এটা। তো মই SD কোৱালিটিটো কৰিম, তলৰটো। আপোনালোকৰ যিটো ভাল লাগে সেইটো কৰিব পাৰিব। ডাউনলোড হৈ গ'ল। এতিয়া আমি গেলাৰীত চেক কৰিম যে ভিডিঅ'টো ডাউনলোড হ'ল নে নহ'ল। পিছত যিকোনো এটা ৰিলছ আপোনালোকৰ ইয়াতে আই মই বৰ খুশি পাই আছে। ডাউনলোড হৈ গ'ল। তো এনেকৈ আপোনালোকে বহুত ইজিলি ডাউনলোড কৰিব পাৰিব। ইনষ্টাগ্ৰাম ৰিলছো এনেকৈ ডাউনলোড কৰে, চিমিলাৰে হয় প্ৰায়। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।